এবাৰ আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আজি ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজৰ সঞ্চালক ডক্টৰ অৰূপ কুমাৰ নাথ তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে আদৰিবলৈ মই পিংকি মালাকাৰক অনুৰোধ জনাইছোঁ। আৰু ডক্টৰ অৰূপ কুমাৰ নাথ কিডনি ডিজিজ ইউৰলজি এই ক্ষেত্ৰখনৰ আমাৰ দেশৰ ভিতৰতে এটি উজ্জ্বল নাম তথা আমাৰ ভাৰতবৰ্ষৰ লেজাৰমেন হিচাপে তেখেতৰ এটা খ্যাতি আছে। আৰু আমাৰ অসমৰ ৰাইজে যাতে বাহিৰলৈ যাবলগীয়া নহয় অশেষ কষ্ট কৰি তাৰ বাবে ইয়াতে তেখেতে যিখন নিজা আজি বহু দীৰ্ঘদিনীয়া বহু বছৰৰ প্ৰচেষ্টাৰ অন্তত যিখন চিকিৎসালয় তেখেতে প্ৰতিষ্ঠা কৰিছে এয়া অসমৰ ৰাইজৰ বাবে তেখেতে উৎসৰ্গা কৰিছে। আৰু আজি তেখেতক আমি ইয়াতে মুখ্য অতিথি হিচাপে পাই আমি খুবেই আনন্দিত। আৰু এইখিনিতে ডক্টৰ অৰূপ কুমাৰ নাথদেৱক আমি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। সকলোলৈকে নমস্কাৰ। সংবাদ জগতৰ মহিৰো হাইদৰ হুছেইন ডাঙৰীয়া আৰু সাহিত্য সংস্কৃতি কলা অভিনয় সংবাদ জগতৰ এই যিসকল পুৰুষা ব্যক্তি তেওঁলোকৰ আগত দুআষাৰ ক'বলৈ দিয়াটো মোৰ একচুৱেলি আমাৰ আদিকবি মাধৱ কন্দলী দেৱৰ সৃষ্টিৰাজি দেখা পায় আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিষাৰ কথা কৈছিল যে হাতীৰ দেখিয়া লাদ সখা যেন ফাৰে মাৰ্গ মূৰ হইল তেনে অৱস্থা। মই বৃত্তিত এজন চিকিৎসক ইউৰলজিষ্ট, গতিকে আমি হাতে কামে কাম কৰা মানুহ। আৰু ইউৰলজি কথাটো এনেকুৱা যে কিডনি যিটো শৰীৰৰ আমাৰ অদৰকাৰী পানী নিমখ আদি পদাৰ্থবিলাক শৰীৰৰ পৰা ওলাই দিয়া যিটো অংগ তাৰ পৰা প্ৰস্ৰাৱটো তললৈ আহি আমাৰ মূত্ৰনলীয়েদি বাহিৰলৈ ওলাই যায়। এই চিষ্টেমটোৰ যিখিনি অসুবিধা বা বেমাৰ এই বেমাৰখিনি আমি ট্ৰিটমেণ্ট কৰোঁ। গতিকে যদি একেবাৰে সাধাৰণভাৱে আমি যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে আমি ঠিক এজন প্লাম্বাৰৰ নিচিনা। আমি পানী আমাৰ মানৱ শৰীৰৰ পানীৰ লিক আৰু পানীৰ ব্লক এই দুটা আমি ট্ৰিটমেণ্ট কৰোঁ। যেতিয়া পেচাব বন্ধ হৈ যায় পেচাব লিক হয় আৰু কিছু ক্ষেত্ৰত আমি শৰীৰত কমনলি হোৱা এটা বেমাৰ যেনেকৈ পাথৰ আমি ভাঙো আমি শৰীৰৰ পৰা উলিয়াই দিওঁ। মোৰ য়োগা গুৰু যোৱা 5 বছৰমানৰ পৰা মই খুব ৰিলিজিয়াছলি য়োগা কৰি আছোঁ। মোৰ যিজন গুৰু আমাৰ ছিনিয়ৰ ইউৰলজিষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ইম্ফলৰ ইউৰলজি বিভাগৰ মুখ্য ইউৰলজিষ্ট, তেওঁ এতিয়া ৰিটায়াৰ্ড। তেওঁ মোক এষাৰ কথা কৈছিলে যে অৰূপ ইউৰলজিষ্ট আৰ জাষ্ট লাইক এ वर्कर, वो पत्थर तोड़ के खाना खाता है, एकदम मामूली आदमी है। तो আমি পাথৰ ভাঙি খানা খাওঁ। সো ইউৰলজিষ্ট ঠিক তেনেকুৱা ক'বলৈ গ'লে তাৰ লগত আৰু কিছু বেমাৰ থাকে যেনেকৈ কিডনিৰ পাথৰ কেঞ্চাৰ বা কিডনি বিকল হৈ গ'লে ঠিক তেনেকৈ আকৌ সেই প্লাম্বাৰৰ নিচিনাই শৰীৰৰ যদি পানী পাইপত ক'ৰবাত এটা অসুবিধা হয় তাক খুব আঁতৰাই পেলাই আকৌ নতুন এটা লগাই দিয়ে। আমি ঠিক তেনেকৈ যদি কিডনিটো বিকল হৈ যায় আকৌ কিডনিটো লগাই দিয়াৰ ব্যৱস্থা কৰোঁ। আৰু খুব অলপতে আমি এখন কিডনিৰ ইনষ্টিটিউট উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বা পূব ভাৰতৰ প্ৰথমখন বুলি ক'ব পাৰি বা গোটেই ভাৰতবৰ্ষৰ ভিতৰত ৫খন কিডনি হস্পিটেল আমি ডেভেলপ কৰিছোঁ। এক নৈসৰ্গিক পৰিৱেশ সোণাপুৰত গুৱাহাটীৰ মহানগৰৰ যান জঁট বা কৃত্ৰিম আৰু যিটো আমাৰ প্ৰদূষণ তাৰ পৰা দূৰত ৰাখি আমি ৰোগীসকলক ট্ৰিটমেণ্ট দিব চেষ্টা কৰিছোঁ। আৰু য'ত ৩ মাহত যিসকল ৰোগী আহিছে তেওঁলোকে সুখী হোৱা পৰিলক্ষিত হৈছে। এতিয়া আহোঁ আমি অশোক কুমাৰ নাথৰ প্ৰসংগলৈ। অলপ কিছু কথা, যিহেতু আমি এটা যৌথ পৰিয়ালতে ডাঙৰ হৈছিলোঁ, সৰুৰে কিছুমান কথা আছিলে যেনেকৈ যি মূলা বাঢ়িব দুপাততে চিন। যদিও অশোক আছিলে দুপতীয়া বগা মূলা, মই হয়তো মূলা হিচাপে ক'লে মই 3পতীয়া ৰঙা মূলা হ'ম তেতিয়া সেই বয়সত, মই অলপ ডাঙৰ তাতকৈ। ৰংটো আমাৰ ডিছিমিলাৰিটি বেছি, যেনেকৈ মই হয়তো ওখ, সি অলপ চাপৰ, আকৌ সি লিখি ভাল পায় মই পঢ়ি ভাল পাওঁ। ক্ৰিকেট খেলোঁতে মই বেটিং কৰি ভাল পাওঁ, সি বলিং কৰি ভাল পায়। আকৌ এতিয়া সি হাস্য ব্যংগ লিখে আৰু মই কয় আৰু মই কিন্তু মোৰ ওচৰলৈ জুনিয়ৰ ইউৰলজিষ্টসকল আহে যে মই হয়তো তেওঁলোকক কিবা অনুপ্ৰেৰণামূলক কিবা কম, গতিকে মই বেছি চিন্তা গধুৰে কম, কিন্তু সি হহুৱাব পাৰে।
গতিকে তাৰ বাহিৰে ৰঙৰ কথা বাৰু নকওঁৱেই জৰ্জ ফ্লয়ডৰ হত্যাকাণ্ডৰ পিছত যিটো ব্লেক লাইফ মেটাৰ তাৰপিছত ৰঙৰ কথা ক'বলৈ আমি সামাজিকভাৱে বা এনেকুৱা ৰাজহুৱাভাৱে এলাউড নহয় নহ'লে ৰঙৰো আমাৰ ডিফাৰেঞ্চ আছে আকৌ আৰু এটা আশা আকাংক্ষাৰো ক'ব পাৰি যেনেকৈ অশোক কুমাৰ নাথ এজন বেতনভোগী কৰ্মচাৰী গতিকে তেওঁ আশাৰে বাট চাই থাকে 1 তাৰিখটো আহক মই 3টা অনুষ্ঠানৰ মুৰব্বী হিচাপে 150 মানুহৰ এটা মোৰ কান্ধত থাকে গতিকে মই ভাবোঁ মাহটো অলপ দীঘলীয়া হওক 1 তাৰিখটো অলপমান পিছত আহক যাতে মই দৰমহাটো দিয়াৰ কাৰণে মোৰ বেছি টেনশ্যন নহয় গতিকে বহুত বেলেগ ডিফাৰেঞ্চ আছে তাৰ পিছতো কিন্তু সেই যি মূলা বাঢ়িব তাৰ দুপাততে চিন এই কথাটো মই খুব সৰুতে দেখা পাইছিলোঁ আমি সৰু সৰু কথা পাতি থাকোঁতেই এনেকৈ কয় যে কেতিয়াবা আমাৰ ঘৰত আমাৰ খুব যৌথ পৰিয়াল ডাঙৰ ফেমিলি আছিলে বহুতবিলাক গৰু আছিলে 20-25টামান গৰু আছিলে ক্ষীৰতী গায়ো আছিলে 7-8জনীমান গতিকে গৰুবিলাক যেতিয়া অলপমান বয়স বেছি হৈ যায় তেতিয়া দেখোঁ দেউতাহঁতে ওচৰৰ মুছলমান গাঁৱৰ কোনোবা মানুহ আহি লৈ গুচি যায় অলপ বছৰতকৈ হয়তো আমি ভাবিছিলোঁ যে কি কাৰণে লৈ যায় গম পাইছিলোঁ অলপ বছৰ তো অশোকে কয় তেতিয়া যে যি আছে গৰু নাবাই হাল এনেই থকাতকৈ মৰণা মাৰাই ভাল আকৌ পিছৰবাৰ আকৌ কয় নহয় এনেই থকাতকৈ খাই পেলোৱাই ভাল এনেধৰণৰ সৰুতে দেখা পাইছিলোঁ যে সৰু সৰু কথাবিলাক খুব সূক্ষ্মভাৱে দেখা পায় আৰু সেইটোকে হাস্যব্যংগ ৰূপেও মানে প্ৰকাশ কৰিব পাৰে তো কিছুদিন ইয়াতে গুৱাহাটীলৈ আহিলে মই পঢ়াৰ ক্ষেত্ৰত খুব ব্যস্ত হৈ গ'লোঁ পিছতকৈ ইয়াৰ পৰা MBBS MS কৰাৰ পিছত মই আকৌ সৰ্বভাৰতীয় 4ৰ্থ ৰেংক পাই আহমেদাবাদৰ পৰা মই ইউৰলজিৰ কাৰণে চিলেক্ট হ'লোঁ সেইখিনি সময়ত অশোকে আহি ইয়াতে বিভিন্ন ষ্ট্ৰাগলৰ মাজেদি কিছু চিন্তাগধুৰ গল্পপুথি কবিতা এইবিলাক লিখা আৰম্ভ কৰিলে তাৰে এখন ঐ ৰাধা বুলি এখন কিতাপ তাতে মাছ এটাৰ বিষয়ে ইমান এটা চিন্তাগধুৰ কথা লিখিলে আৰু চববিলাকতে এটা সামাজিক এটা খুব এটা হেৰি থাকে এংগল এটা থাকে যে তাত কি ক'ব বিচাৰিছে লেখকে তাৰ মাজে দিয়ে কিন্তু তাৰপিছত মই লাহে লাহে ক'লোঁ যে তুমি হাস্যব্যংগত অলপমান মনোনিৱেশ কৰিব পাৰা যিহেতু তোমাৰ সেই ৰসটো ভাল আছে আৰু আমি যদি চাওঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত হাস্যব্যংগ লেখা খুব মাজত আমি পাইছোঁ মই বহুত কিতাপ পঢ়া শুনা কৰোঁ মাজত পাইছোঁ যদিও ঠিক তেনেধৰণৰ যেন আমাৰ ক'ৰবাত হাস্যব্যংগৰ আমাৰ লেখাৰ এটা কম এটা অনুভূত হয় যে মই ক'লোঁ যে তুমি এই ধৰণে লিখাৰ চেষ্টা কৰা তাৰপিছত সময় সাপেক্ষে 4খনমান কিতাপ ওলাল আৰু তাত কিন্তু প্ৰত্যেকটো হাস্যব্যংগ লেখাৰ মাজত এটা তেওঁ এটা বাৰ্তা দিয়ে এটা খুব ভাল বাৰ্তা দিয়ে যেনেকৈ এটা গল্পত এনেকৈ কৈছে যে এটা ইণ্টাৰভিউৰ কাৰণে মোহনে প্ৰিপেয়াৰ কৰিব কেকে ছাৰক গৈ সুধিছে যে মোৰ ইণ্টাৰভিউটোৰ কাৰণে কি কুৱেশ্যন সুধিব পাৰে কেকে ছাৰে কৈছে যে আমাৰ কাজিৰঙাত কেইটা গড় আছে মোহনে কৈছে ছাৰ এটাও নাই চববিলাক চোৰাং চিকাৰে মাৰি শেষ কৰিলে চ' হাস্যব্যংগ কথা কিন্তু তাৰ মাজত এটা সামাজিক বাৰ্তা এটাও আহিছে যে চোৰাং চিকাৰীয়ে আমাৰ এইবিলাক শেষ কৰি পেলাইছে তাৰপিছত আৰু এটা গল্প তেনেকৈ যে পৰুৱানীয়ে যেতিয়া পৰুৱাটোৱে যেতিয়া পৰুৱানীক চুমা খাবলৈ গৈছে পৰুৱানীক কৈছে মুখটো ইমান ভেকেটা গোন্ধাইছে কি খাই আহিছে সি কৈছে যে মই ক'ৰবাত মদ পাই পেলাই অলপমান লগাই দিলোঁ মুখখন গতিকে সেইটো এটা তেনেকুৱা এটা বাৰ্তা হ'ব পাৰে আৰু এটা খুব ধুনীয়া গল্প আছিলে যে যমৰজাৰ ঘৰত যেতিয়া নেটৱৰ্কটো বেয়া যমৰজাই জুনিয়ৰটোক ক'লে যে নেটৱৰ্কটো ইমান বেয়া যে কিবা এটা ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে অলপ পিছত দেখিছে তাত আমাৰ জিঅ'ৰ CEO আহি গ'ল মুকেশ আম্বানী তো কেনেকৈ উঠাই আনিলা ইমানবিলাকতো তেওঁৰ হেৰি আছে ইমান ডাঙৰ মানুহ কিয় লৈ আহিলা এইটো সাধাৰণ প্ৰব্লেম কোনোবা এজন বেলেগ আহিলেও হ'লহেঁতেন তো এতিয়া তোমালোকে জিঅ'ৰ বছজনকে উঠাই লৈ আহিলা ইমান মানুহে পৰিবেষ্টিত হৈছে কেনেকৈ উঠাই আনিলা কৈছে নাই ৰাতি শুই থাকোঁতে উঠাই লৈ আহিলোঁ তাৰমানে হাৰ্ট এটেক যেতিয়া হয় মানুহজন শুই থাকোঁতে ধুৱাই থাকিব পাৰে তো বহুত ধৰণৰ এটা হাস্যব্যংগৰ মাজেদিও কিন্তু এটা শিক্ষা বা এটা তেনেকুৱা হেৰি দেখিবলৈ পোৱা যায় তেখেতৰ গতিকে তাৰপিছত এই কিতাপখন লিখিলে যে এটা পাদৰ বাবেই বিয়া ভাঙি গ'ল এইটোতো নামটোতে এটা কথা আছে যে আমাৰ আজিকালি আমাৰ ছাৰেও কৈ গৈছে যে ভাল মানুহ সমাজৰ কাৰণে ভবা মানুহ অসমৰ কাৰণে ভবা মানুহ যেনেকৈ কমিছে তেনেকৈ আমাৰ যেন ৰিলেশ্যনবিলাক সম্বন্ধবিলাকো যেন খুব ক্ষণভংগুৰ খুব ইজিলি ব্ৰেকেবল হৈ গৈছে যে এটা পাদৰ কাৰণে বিয়া ভাঙিব পাৰে নেকি তাতেও আকৌ কিছু কণ্ট্ৰভাৰ্চি হৈছিল মোকো ক'লে যে আপোনাৰ অনুভৱ ক'ব নেকি যে এইটো চিকিৎসক হিচাপে কি কয় পাতটো কোনোবা মানুহে ক'লে যে এইটো অশ্লীল হ'ব পাৰে কিন্তু মই কৈছোঁ নহয় এইটোতো অশ্লীল হ'ব নোৱাৰে আমাৰ মেডিকেলৰ ভাষাত এইটো জাষ্ট উশাহ নিশাহৰ নিচিনাই কথা গতিকে অশ্লীল হ'ব নোৱাৰে গতিকে তাৰ মই অলপমান বাৰ্তা এটা দিছিলোঁ তো তেনেকুৱা গতিকে
আজি এটা খুব ভাল দিন যে তেওঁৰ এখন আৰু এই তোমাৰ পৰা মই এতিয়া বহুত দূৰত বুলি ছুটি ছবি যিখন এখন মই এতিয়াও চোৱা নাই বাৰু গতিকে তেওঁৰ এটা বহুমুখী প্ৰতিভা এইফালেদিও তেওঁ হয়তো কিছু পাৰদৰ্শিতা দেখাব আগলৈ লৈ যাব কিন্তু আটাইতকৈ ডাঙৰ কথা যে আজিৰ যে এই বস্তুবাদী পৃথিৱীত আমি কিন্তু আমাৰ নিজৰ স্বাস্থ্যটো বুলি ক'লে একচুৱেলি আমি বেমাৰটো নথকাটোৱে নুবুজায় আমাৰ যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ডেফিনিশ্যন আছে তাত কৈছে যে হেল্থ ইজ এ ষ্টেট অফ কমপ্লিট মেণ্টেল ফিজিকেল এণ্ড ছ'চিয়েল ৱেলবিং নট merely the absence of disease or infirmity আৰু তাৰ হাজাৰ বছৰ আগতে আমাৰ সুশ্ৰুত সংহিতাটো এই কথাটো কৈছিল যেন 1945 চনৰ হেল্থৰ যিটো WHO ডেফিনিশ্যন তাৰ বহুত বছৰ আগতে আমাৰ সুশ্ৰুত সংহিতাটো ঠিক এনেধৰণৰ কথাই কৈছিল যে হেল্থটো আমাৰ অকল বেমাৰ নথকাটো নুবুজায় আমাৰ শাৰীৰিক মানসিক সামাজিক আমি সামাজিকভাৱে কেনেকৈ আছোঁ মানসিকভাৱে কেনেকৈ আছোঁ গতিকে আমি আজিকালি দেখা পাইছোঁ যে এজন 30 বছৰীয়া 35 ইয়াৰ্ছত কোম্পানীৰ CEO হৈ গ'ল ডাঙৰ কলেজৰ পৰা IIT পৰা ইঞ্জিনিয়াৰ পাছ কৰিলে IIMৰ পৰা MBA ল'লে তাৰপিছত 32 বছৰ বয়সত তেওঁ এটা ডাঙৰ বহুজাতিক কোম্পানীৰ CEO হ'ল 35 বছৰ বয়সত হাৰ্ট এটেক হৈ ঢুকাই থাকিল গতিকে আমি কিমান সুস্থ মানুহসকল অকল শাৰীৰিক নহয় মানসিক দিশটো খুবেই ইম্পৰ্টেণ্ট যে অকল আমি কষ্ট কৰি গৈ এজন আমি প্ৰফেশ্যনেল হিচাপে ছাকচেছফুল হৈছোঁ কিন্তু আমাৰ হয়তো আমি মানসিকভাৱে বহুত দুৰ্বল সৰু কথাতে মানুহে হয়তো আত্মঘাতী হৈছে ছুইচাইড কৰিছে এনেধৰণৰ হৈছে গতিকে মানসিক চাইডটোৰ কাৰণে মানসিক হেল্থটোৰ কাৰণে এই যিবিলাক মনোৰঞ্জন হাস্য ব্যংগ হাঁহিৰ বহুত শৰীৰত আমাৰ বেমাৰেই হওক বা মানসিক অৱস্থাটোৱেই হওক ডিপ্ৰেশ্যন বা বিভিন্ন ক্ষেত্ৰত আমাৰ হাঁহিৰ এটা ডাঙৰ ৰোল আছে গতিকে সকলোৱে হাঁহি থাকিবলৈ শিকক হাঁহি থাকক আৰু এনেকুৱা অশোক কুমাৰ নাথৰ এনেকুৱা ধৰণৰ হাস্য ব্যংগৰ আৰু আশা কৰিছোঁ যে আৰু বহুতবিলাক কিতাপ আহক আৰু আমাৰ গোটেই সমাজখনকে হহুৱাওক হাঁহি থাকক সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হওক তাকে কৈ মই মোৰ বক্তব্য সামৰি মাৰিছোঁ নমস্কাৰ ডক্টৰ অৰূপ কুমাৰ নাথ ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ বক্তব্যৰ জৰিয়তে আমি নিজেও কিছু কথা নতুনকৈ আমি উপলব্ধি কৰাৰ এটা সুযোগ লাভ কৰিলোঁ আৰু এইবাৰ ভালেখিনি সময় আপোনালোকে নিশ্চয় কথাই শুনি আছে এইবাৰ সেইকাৰণে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ স্মৃতি বৰ্মন আৰু ভাৰ্গৱী মহন্তক দুয়ো খুব সুন্দৰকৈ আমাৰ সন্মুখত নৃত্য পৰিৱেশন কৰিব আৰু তাৰ পাছত আমি পুনৰ উভতি আহিম আজিৰ বঁটা প্ৰদান অনুষ্ঠানলৈ